আজি ৰাস পূৰ্ণিমা কৃষ্ণ বন্দনৰে মুখৰিত ৰাজ্যৰ আকাশ বতাহ। ত্ৰিয়াশী বছৰীয়া হ'ল উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত বাৰোৱাৰী ৰাস মহোৎসৱখনি। এইবেলি 15 নৱেম্বৰ প্ৰায় 21 নৱেম্বৰলৈকে বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে উত্তৰ গুৱাহাটীৰ ৰাস মহোৎসৱ। আহোম নৃপতি স্বৰ্গদেউ প্ৰমত্ত সিংহৰ পিতৃ স্বৰ্গদেউ ৰুদ্ৰসিংহৰ স্মৃতিত প্ৰতিষ্ঠা কৰা ৰুদ্ৰেশ্বৰ দেৱালয়ৰ আৰ্হিত স্থাপন হৈছে ৰাস মহোৎসৱৰ প্ৰধান তোৰণ। পূজাৰীৰ মন্ত্ৰস্বৰণ, আয়তীৰ উৰুলি তথা ভক্তপ্ৰাণ ৰাইজৰ তুমুল উৎসাহ উদ্দীপনাৰ মাজতে পুৱাৰ পৰাই আৰম্ভ হৈছে ৰাস মহোৎসৱৰ ব্যস্ততা। স্থাপন কৰা হৈছে 34টাকৈ মৃন্ময় প্ৰতিমাৰ বেদী। প্ৰতিদিনে অনুষ্ঠিত হ'ব আয়তীৰ নাম প্ৰসংগ, পূজাপাতি আৰু সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ। কৈছোঁ যে আজি ৰাস পূৰ্ণিমা, আজি 15 তাৰিখৰ পৰা আমাৰ 21 তাৰিখলৈ সাতদিনীয়াভাৱে আমি এই ৰাসখন আমি উদযাপন কৰোঁ। আমাৰ 1941 চনত আমাৰ এই ৰাসখন প্ৰতিষ্ঠা হৈছিল আৰু তেতিয়াৰ পৰা আমি এই ৰাসখন আজি অনুষ্ঠিত কৰি আহিছোঁ। আৰু অসমৰ এই নামনি অঞ্চলৰ এইখন এখন খুব সুন্দৰ ৰাস। উত্তৰ গুৱাহাটীৰ ভিতৰত এখনেই ৰাস হয়, এই ৰুদ্ৰেশ্বৰৰ ৰাসখন। আৰু এই ৰাসক সংযুক্তি কৰি ৰাখি আমাৰ এইবাৰ মুখ্য আকৰ্ষণ হৈছে আমাৰ গেটটো। আমাৰ এই গেটটো আমাৰ যিটো ৰুদ্ৰেশ্বৰ দেৱালয় শিৱ মন্দিৰ, এই শিৱ মন্দিৰৰ ভিতৰত আহৃত কৰি আমাৰ আজি মুখ্য তোৰণটো আমি নিৰ্মাণ কৰিছোঁ। আৰু ইয়াৰ লগত আমাৰ বিভিন্ন ধৰণৰ প্ৰতিমূৰ্তি আছে, আমাৰ বহুত ইলেক্ট্ৰনিক মূৰ্তি আছে, হৰিহৰৰ যুদ্ধ আছে। গতিকে বহুত বিভিন্ন ধৰণৰ আমাৰ কাৰ্যক্ৰম আছে। আমাৰ 5 দিনীয়া আমাৰ কালচাৰেল আমাৰ ইয়াত অনুষ্ঠিত হয় আৰু সুন্দৰভাৱে আমাৰ কালচাৰেলৰ বিভিন্ন আমাৰ গায়ক আহে ইয়াত। আৰু আইসকলৰো আমাৰ ইয়াত মানে কি প্ৰগ্ৰেম হয়। কালিৰ পৰা আমাৰ ইয়াত নাম আছে আৰু আজি ৰাতি আমাৰ মহিলাৰ দুখেল নাম আছে। গতিকে ঠিক তেনেধৰণে আমি এই ৰাসখন উদযাপন কৰোঁ। আমাৰ ইয়াত প্ৰত্যেক বছৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইয়াত উপস্থিত হয়। তেখেতে যেতিয়াৰ পৰা ইয়াত বিধায়ক হৈছে তেতিয়াৰ পৰা আমাৰ এই ৰাসখনৰ লগত জড়িত। তেখেত আমাৰ ইয়াত আহি উপস্থিত হয় আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কমেও ডেইলি আমাৰ 10-15 হাজাৰ মানুহ আমাৰ ইয়াত উপস্থিত হয়। সেয়েহে আমি সকলো উত্তৰ গুৱাহাটীৰ ৰাইজৰ তৰফৰ পৰা আমি অসমবাসীক আমি অনুৰোধ জনাইছোঁ, আহক আমাৰ ৰুদ্ৰেশ্বৰৰ আমাৰ ৰাসখন উপভোগ কৰক। আৰু আমি এই ৰাসখন উপভোগ কৰিলে আমি নিশ্চয় আনন্দিত হ'ম। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী। আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID prabhatiahom@gmail.com।